নমস্কাৰ, মোৰ নাম বিপ্লৱ কৰ্মকাৰ হয় আৰু মই বঙাইগাঁও জিলাৰ অন্তৰ্গত চিমলাউৰি পাৰ্ট 2ৰ বাসিন্দা আৰু মই বিগত 5 বছৰ ধৰি NRC বায়োমেট্ৰিকৰ সমস্যাত ভুগিছোঁ, যাৰ কাৰণে মোৰ এতিয়ালৈকে আধাৰ কাৰ্ড জেনেৰেট হোৱা নাই। কাৰণ আমি 2019 বৰ্ষত যেতিয়া আমাৰ NRCৰ ফাৰ্ষ্ট ড্ৰাফ্টত লিষ্টত নাম নাহিছিল, তেতিয়া আমি সুপ্ৰিম কোৰ্টৰ SOP মতে আমি NRC বায়োমেট্ৰিক দিছিলোঁ। তাতে লিখা আছিল যে যিসকলৰ নাম NRC ফাইনেল লিষ্টত ইনক্লুড হ'ব তেওঁলোকেহে আধাৰ কাৰ্ডটো পাব। কিন্তু আমাৰ 2019 চনৰ NRC ফাইনেল ড্ৰাফ্টত নাম ইনক্লুড হোৱাৰ পাছতো আজি 5টা বছৰ হৈ গ'ল, হোৱাৰ পাছতো এতিয়ালৈকে আমি আধাৰ কাৰ্ড পোৱা নাই। আৰু আধাৰ কাৰ্ড নোপোৱাৰ কাৰণে আমি বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। যেনেকুৱা আমি বেংক একাউণ্ট অপেনিং কৰিব পৰা নাই, গভৰ্ণমেণ্ট স্কিম পোৱা নাই, প্ৰাইভেট জব পোৱা নাই, তাৰপিছত আমি বহুত ধৰণৰ কাম কৰিব পৰা নাই আৰু সকলো কামৰ কাৰণে আধাৰ কাৰ্ডটো মেণ্ডেটৰী হৈ গৈছে। গতিকে মই এইটো ভিডিঅ'ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে সোনকালে আমাক আধাৰ কাৰ্ডটো দি দিয়ে। ধন্যবাদ।